Good morning, dear students. Today, this is my second class of partnership. In the last class, we discussed about the definition of partnership, meaning of partnership, important elements of partnership, partnership deed, and rules applicable in absence of partnership agreement. Okay? Today we see, first of all, accounts to be open in relation to partners. মানে অংশীদাৰৰ লগত জড়িত প্ৰস্তুত কৰা হিচাপসমূহ সাধাৰণতে দেখো আমি এসএস ফাৰ্ষ্ট ইয়াৰ তোমাক দেখিছিলা আমি সোল ট্ৰেডিং কনসাৰ্নৰ আমি একাউণ্টছ প্ৰিপেয়াৰ কৰিছিলোঁ তাত আমি জাৰ্নেল বনাইছিলোঁ লেজাৰ বনাইছিলোঁ লেজাৰ পিছত আমি ট্ৰায়াল বেলেন্স বনাইছিলোঁ ট্ৰায়াল বেলেন্স ফাইনেল একাউণ্ট বনাইছিলোঁ হয়নে in soul trading as there is only one owner single ownership is there is only single owner is there whatever profit earned by the business concern the whole amount of profit to be credited to the to the owner's capital account. Therefore, the amount of profit, whatever profit earned, net profit earned by the business organization, it is to be added in the capital. Clear? It is to be added with the capital in the balance sheet. Because balance sheet we capital and profit to plus korichilu. But as you know, in partnership business, there are more than 2% are there. More than 2% means maybe 2 to 50% are there. Clear? 50 partners may be there. Therefore, whatever profit earned by the partnership firm, clear, it will be distributed among the partners in their agreed profit sharing ratio. মানে যদি এজনীয়া কাৰবাৰৰ যিটো প্ৰফিট আৰ্ন কৰে সেই প্ৰফিটটো মালিক এজনে সেইকাৰণে যিটো প্ৰফিট তেওঁলোকে আৰ্ন কৰে সেই প্ৰফিটটো আমি কি কৰোঁ যিটো নেট প্ৰফিট থাকে সেইটো আমি তেওঁৰ মালিকজনৰ যিটো কেপিটেল একাউণ্ট থাকে আমি তাত ক্ৰেডিট কৰোঁ আৰু আমি বেলেন্স শ্বীটৰ কেপিটেল একাউণ্ট আমি তাৰ প্লাছ কৰিছিলোঁ ফাৰ্ষ্ট ইয়াৰ তোমাক পাইছিলা আৰু এতিয়া কি হ'ল যেনে আমি পাৰ্টনাৰশ্বিপ একাউণ্টছ কৰিছোঁ য'ত দুজনতকৈ বেছি মেক্সিমাম 50 জন পাৰ্টনাৰ থাকিব পাৰে সেই পাৰ্টনাৰকেইজনৰ মাজত যিটো প্ৰফিট হ'ব ফাৰ্মৰ যিটো প্ৰফিট থাকিব সেই পাৰ্টনাৰসকলৰ মাজত আমি প্ৰফিটটো ভাগ কৰিব লাগিব আমি লাভটো এগ্ৰিড প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' লাভ বণ্টন অনুপাত অনুযায়ী আমি তেওঁলোকৰ মাজত ভাগ কৰিব লাগিব সেইকাৰণে পাৰ্টনাৰৰ মাজৰ যিখিনি লেনদেন যিহেতু ইয়াত দুজনতকৈ বেছি অংশীদাৰ থাকে সেই অংশীদাৰসকলৰ মাজৰ যিখিনি লেনদেন সেইখিনি আমি আছুতীয়াকৈ আমি বেলেগে লিপিবদ্ধ কৰিব লাগিব সেইকাৰণে সেই পাৰ্টনাৰশ্বিপ একাউণ্টছত আমি পাৰ্টনাৰৰ লগত যিবোৰ একাউণ্টছ লেট থাকে আমি সেইবোৰ আছুতীয়াকৈ বনাম মানে একাউণ্টছ টু বি অপেন in relation to partner লগত জড়িত যিবোৰ হিচাপ থাকিব হয়নে প্ৰথমখন হ'ব the first account is partners capital account অসমীয়াত ক'ব অংশীদাৰৰ মূলধন হিচাপ নাম্বাৰ 2 ইন্টাৰেষ্ট অন কেপিটেল মূলধনৰ ওপৰত সুদ 3 নম্বৰ হ'ল partners drawings account অংশীদাৰৰ আহৰণ হিচাপ Number 4,
interest on drawings আহাৰৰ ওপৰত সুদ 5 partners loan account অংশীদাৰৰ ঋণ হিচাপ interest on partners loan অংশীদাৰৰ ঋণৰ ওপৰত সুদ number 7 partners salary account partners salary অংশীদাৰৰ দৰমহা partners commission অংশীদাৰৰ দস্তুৰী rent paid to অংশীদাৰক পৰিশোধ কৰা ভাড়া হলে যেহেতু ইয়াত মই আগতেই কৈছো যে পাৰ্টনাৰশ্বিপ ফাৰ্মত দুজনতকৈ বেছি অংশীদাৰ থাকে পাৰ্টনাৰ থাকে ইন পাৰ্টনাৰশ্বিপ ফাৰ্ম দেয়াৰ আৰ more than 2 partners are there maximum 50 partners are there more than 2 therefore there may be some transactions there are few transactions relates to partner and অংশীদাৰসকলৰ মাজত কিছুমান লেনদেন হ'ব লেনদেন সংগঠিত হ'ব যিবোৰ অংশীদাৰসকলৰ মাজত লেনদেন হ'ব ব্যৱসায়ৰ লেনদেন বেলেগ অংশীদাৰী ফাৰ্মৰ প্ৰতিষ্ঠানৰ যিখিনি লেনদেন সেইখিনি বেলেগ the transactions of the partnership firm these are different but in addition of that there are few transactions will occur which are relates to partner অংশীদাৰসকলৰ মাজত কিছুমান লেনদেন হ'ব সেইবাবে আমি সেই অংশীদাৰসকলৰ মাজত যিখিনি লেনদেন সংগঠিত হ'ব সেই লেনদেনসমূহ লিপিবদ্ধ কৰিবৰ কাৰণে আমি এই বিভিন্ন হিচাপবোৰ আমি প্ৰস্তুত কৰিব লাগিব clear whatever transactions will occur among the partners to record these transactions we have to maintain these different types of accounts first one is partners capital account as you know each partner has to contribute an amount of capital to in the business in the partnership firm clear whatever cash or assets contributed by the partner in the firm it is called as partners capital account clear number 2 is interest on capital whatever capital contributed by the partner and interest to be paid to the partner on his capital contribution এজন পাৰ্টনাৰে যেটো ক্যাপিটাল কন্ট্ৰিবিউট কৰিছে সেই ক্যাপিটালৰ ওপৰত আমি তাক কি দিব লাগিব ইন্টাৰেষ্ট দিব লাগিব as you know according to separate entity concept the owner of the business is totally separate from the firm partners and partnership firm both are not same according to separate entity concept partnership firm and partners both are not same they are differ from each other therefore whatever capital contributed by the partner in the partnership firm clear the partner must get interest on that clear therefore we have to pay interest on his capital contribution therefore it will be treated as expense to the firm এটা প্ৰতিষ্ঠানৰ কি হ'ব মানে expense হ'ব বুজি পাইছা next is the partners drawings account as you know what is drawings when the partner
withdrew cash or goods from the business for his domestic use or personal use, it will be termed as drawings. Clear? In a partnership firm, as per requirement of the personal use, the partner may withdraw cash or goods from the business. That is called partners drawings account. We have to maintain separate drawings account for each partner. প্ৰতিজন পাৰ্টনাৰ কাৰণে আমি বেলেগ বেলেগ আমি ড্ৰয়িংছ একাউণ্ট বনাব লাগিব অমছ ড্ৰয়িংছ একাউণ্ট বিমলছ ড্ৰয়িংছ একাউণ্ট চেণ্ট্ৰেল ড্ৰয়িংছ একাউণ্ট লাইক দ্যাট নেক্সট ইণ্টাৰেষ্ট অন ড্ৰয়িংছ হোৱাট এভাৰ amount withdrawn by the partner from the business for his domestic use or personal use, clear, on that amount interest can be charged by the firm. Partner jone jitu paisa nijor নগদ ধন বা বস্তু ঘৰত ব্যৱহাৰ কৰিব কাৰণে ব্যৱসায়ৰ পৰা লৈ গৈছে সেই এমাউণ্টৰ ওপৰত সেই অংশীদাৰজনে সেই আহৰণৰ ওপৰত প্ৰতিষ্ঠানখনক সুদ দিব লাগিব মানে প্ৰতিষ্ঠানখনে অংশীদাৰে কৰা আহৰণৰ ওপৰত সুদ ধাৰ্য কৰিব সেইকাৰণে প্ৰতিষ্ঠানখনে পাব আৰু কোনে দিব অংশীদাৰজনে দিব লাগিব মই কৈছো যে সেপাৰেট এন্টিটি কনসেপ্ট মতে ওনাৰ পাৰ্টনাৰ্ছ আৰু বিজনেছ ফাৰ্ম দুটা বেলেগ বস্তু সেইকাৰণে যেতিয়া ড্ৰয়িং কৰিব ড্ৰয়িংৰ ওপৰত ফাৰ্মখনক আমি ফাৰ্মখনে পাৰ্টনাৰজনৰ পৰা ইন্টাৰেষ্ট চাৰ্জ কৰিব therefore interest on drawings is a income to the firm ফাৰ্মখনে কি হ'ব ফাৰ্মখনে ইনকাম হ'ব next partners loan account as you know what is capital when the partner contribute cash or assets in the business in the partnership firm it is called as partners capital clear যেতিয়া অংশীদাৰে প্ৰতিষ্ঠানত নগদ ধন বা সম্পত্তি বিনিয়োগ কৰিব তাক কি বুলি কোৱা হয় capital বুলি কোৱা হয় in besides his capital in addition of capital or uporiu the partner may give an advance to the firm as a loan capital contribution কৰিছে that is different matter capital or uporiu অংশীদাৰ জনে ফাৰ্মখনলৈ প্ৰতিষ্ঠানখনলৈ ঋণ আগবঢ়াব পাৰে যদি কোনোবা পাৰ্টনাৰ যদি বিচাৰে তাৰ কেপিটেল কন্ট্ৰিবিউশন কৰিছে ধৰিলে অমলে 5 লাখ रुपीस কেপিটেল কন্ট্ৰিবিউট কৰিছে কেপিটেলৰ উপৰি আনাদাৰ 2 লাখ रुपीस এজ এ ফাৰ্মক আমি তেওঁ ফাৰ্মক তেওঁ লোন দিব পাৰে এটা মানে the partnership firm takes loan from the partners যেতিয়া পাৰ্টনাৰ বা লোন লোৱা হ'ব that is called as partners loan account next interest on partners loan whatever advance given by the partner to the partnership firm he or she must get on interest on that amount on the loan amount যদি হে কোনো অংশীদাৰে প্ৰতিষ্ঠানলৈ ঋণ আগবঢ়ায় তেতিয়া সেই অংশীদাৰজনে প্ৰতিষ্ঠানৰ পৰা ঋণৰ ওপৰত সুদ আদায় কৰিব পাৰিব যদি মই আগতে কৈছিলো লাষ্ট ক্লাছত কৈছিলো rules applicable in case of partnership agreement নাথাকিলেও যদি কোনো পাৰ্টনাৰশ্বিপ বিজনেছ এগ্ৰিমেন্ট নাথাকে এতিয়া সেই অংশীদাৰজনে হলে যদি কোনো অংশীদাৰে কেপিটেলৰ ওপৰত ঋণ আগবঢ়ায় তেনে ঋণৰ ওপৰত 6% ইন্টাৰেষ্ট বছৰি আদায় কৰিব পাৰিব সেইকাৰণে এই ইন্টাৰেষ্ট অন পাৰ্টনাৰ্ছ লোন এটো কোৱা হয় এটো ফাৰ্মৰ কাৰণে কি হ'ব এটো ফাৰ্মৰ কাৰণে এক্সপেন্স হ'ব expense to the firm next partner salary when a partner actively take participate in the management of the firm then he or she must take some amount of remuneration that is called partners salary যদি কোনোবা অংশীদাৰে ফাৰ্মখনো হৈ পেলাই কোনো পৰিচালনাত সক্ৰিয়ভাৱে এক্টিভলি কাম কৰে তেতিয়া সেই অংশীদাৰজনে প্ৰতিষ্ঠানৰ পৰা কি পাব পাৰিশ্ৰমিক লাভ কৰিব এই পাৰিশ্ৰমিক কি হ'ব পাৰে দৰমহা হ'ব পাৰে বা দস্তুৰিও হ'ব পাৰে বুজি পাইছানে when a partner actively work for the firm clear then he or she must get some amount of remuneration in the name of salary or commission that is the expense to the firm partners commission same next last one is rent paid to the partners
যেতিয়া কোনো এজন অংশীদাৰৰ যদি ধৰা বিমলৰ এটা ঘৰ এটা পৰি আছে, সেই ঘৰটো পাৰ্টনাৰশ্বিপ ফাৰ্মখনে ABC ফাৰ্মখনে নিজৰ ব্যৱসায়ৰ কামত ব্যৱহাৰ কৰিব কাৰণে বিমলৰ পৰা ঘৰটো ভাড়া ল'ব পাৰে। বিমল is a partner in a firm. The house of the Bimal is taken by the partnership firm on rented basis. The ভাড়া বেচিছত ভাড়াত তেওঁ ঘৰটো ল'ব পাৰে। তেতিয়া আমি কি কৰিব লাগিব? The firm has to pay interest to the firm has to pay rent to the partner. সেই পাৰ্টনাৰজনক ফাৰ্মে কি দিব লাগিব? ৰেণ্ট দিব লাগিব, as the firm has taken his house on a rental basis. Clear? Therefore, the premise is taken on a rental basis. Therefore, rent paid to the partner, it is also an expense to the firm. Clear? These are the different accounts to be maintained by a partnership firm in relation to the partners. Clear? Out of these few topics, there are few topics are there which are depend upon profit, and there are few which are not depend upon profit. Now let's discuss. You see, another term is there. Charge against profit. Another is appropriation of profit. Okay? যিবোৰ খৰচ ইয়াত আমি কিছুমান এক্সপেন্স কিমান ইনকাম পাইছো হয় না? There are few expenses the payment of which does not depend upon profit. Expenses the payment of which does not depend upon profit means it must be paid whether there be profit or loss. Profit হওক বা নহওক ফাৰ্মত, কিন্তু প্ৰতিষ্ঠানখনে তেনেধৰণৰ খৰচসমূহ পৰিশোধ কৰিবই লাগিব। That is called charge against profit. সেই এক্সপেন্সক কি বুলি কোৱা হয়? Charge against profit, because the payment of such expenses does not depend upon profit. Clear? There are such items, such expenses will be shown in the debit side of trading and profit and loss account, because এইবোৰ এক্সপেন্স কেতিয়াও প্ৰফিটৰ ওপৰত ডিপেন্ড নকৰে। ফাৰ্মৰ প্ৰফিট হওক বা নহওক ফাৰ্মখনে পেমেন্ট কৰিব লাগিব। সেইকাৰণে সেইবোৰ ক'ত দেখাব লাগিব? ট্ৰেডিং এণ্ড প্ৰফিট এণ্ড লছ একাউণ্ট দেখাব লাগিব। Number 2 is appropriation of profit. Expenses the payment of which depend upon profit. যিবোৰ এক্সপেন্সৰ পেমেন্ট প্ৰফিটৰ ওপৰত ডিপেন্ড কৰে, মানে প্ৰফিট হলেহে পেমেন্ট হ'ব, যদি প্ৰফিট নহয় তাক পেমেন্ট কৰিব নালাগে। These are called appropriation of profit. Clear? Such expenses will be placed in profit and loss appropriation account. Okay? Here you got a new term. It is called profit and loss appropriation account. Earlier in the first year, you got a term trading and profit and loss account. This is a part of financial statement of sole trading concern. Clear? Therefore, the expenses, suppose, example, wages paid, salaries paid. Clear? Clear? Another there item interest on partners loan. Clear? Rent paid to partner. These are called charge against profit. The payment of these two expenses out of this here does not depend upon profit. মই কম নেকি যে প্ৰফিট হলেহে বিমলৰ ঘৰটো ভাড়া দিম,
মই কম নেকি যে পাৰ্টনাৰ জনে লোন ফাৰ্মক লোন দিছে তেওঁ আমি প্ৰফিট হলে আমি তেওঁ ইন্টাৰেষ্ট দিম হে নহব সেই কাৰণে এই দুটা ক্ষেত্ৰত interest on partners loan and rent paid to the partners in these two cases clear these two items does not depend upon profit these two items does not depend upon profit clear the farm has to pay it these two whether it be profit or loss therefore these two items are called as charge against profit and remaining you see interest on capital and partner's salary, partner's commission, interest on capital, partner's salary, partner's commission. Yeah, these items, the payment of these expenses always depend upon profit. যদি profit হয় তেতিয়া পেমেন্টটো হ'ব যদি profit নহয় তেতিয়া পেমেন্টটো কৰিব নালাগে these are called appropriation of profit therefore these items will be placed in the profit and loss appropriation account now let's proceed to the what is profit and loss appropriation account Now you see, as you know, the final account of sole trading concern means sole proprietorship concern mainly consists of number one trading account, number two profit and loss account, and number three is balance sheet. Clear? You know these two accounts it includes all expenses, comma losses, comma incomes and gains of the concern. যিমান ফাৰ্মত এক্সপেন্স আছে ইনকামছ এণ্ড গেইনছ হ'ব সেইবোৰ ক'ত যাব আইদাৰ ট্ৰেডিং একাউণ্ট অৰ প্ৰফিট এণ্ড লছ একাউণ্ট as you know so ফাৰ্স্ট পাইছিলে এইখিনি and it includes all assets and liabilities clear in the profit and loss account whatever profit shown by the shown in the profit and loss account that is net profit it will be added in the capital of the balance sheet and capital of the balance sheet plus is the paisa marka hote but the final account of partnership firm mainly consists of number one trading account, number two profit and loss account, number three profit and loss appropriation account, and number four balance sheet. যিহেতু মই কৈছো পাৰ্টনাৰশ্বিপ ফাৰ্মৰ দুজনতকৈ বেছি পাৰ্টনাৰ থাকে সেইকাৰণে তেওঁলোকৰ মাজত যিখিনি লেনদেন হয় সেইখিনি সেইসমূহ লিপিবদ্ধ কৰিবৰ কাৰণে আমি কি বনোৱা হৈছে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট মিনছ প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট ইজ দ্য extension of profit and loss account. Clear? Here this account trading and profit and loss account it includes all expenses, losses, incomes and gains of the firm.
ফাৰ্মৰ যিমান এক্সপেন্সেছ ইনকামছ এণ্ড গেইনছ হ'ব সেইটো ক'ত যাব ট্ৰেডিং এণ্ড প্ৰফিট এণ্ড লছ একাউণ্ট যাব আৰু it includes all expenses and incomes relates to partner কিন্তু পাৰ্টনাৰ মাজত যে এক্সপেন্স ইনকাম হ'ব সেইখিনি ক'ত যাব সেই যাব প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন যাব আৰু বেলেন্স শ্বীটত it includes all assets and liabilities. Clear? Profit and loss account is prepared in order to record all the expenses and incomes relating to the partners. Now, let's discuss what is profit and loss appropriation account. Profit and loss appropriation account is the extension of profit and loss account. মানে profit and loss account এটা বিস্তারিত রূপ মানে after preparation of profit and loss account by partnership firm the next process is preparation of profit and loss appropriation account. প্ৰতিখন অংশীদাৰী প্ৰতিষ্ঠানে লাভ লোকসান হিসাব প্ৰস্তুত কৰাৰ পাছত হলে আমি কি বনাব লাগিব লাভ লোকসান উপলব্ধ হিসাব প্ৰস্তুত কৰিব লাগিব লাভ লোকসান উপলব্ধ প্ৰস্তুত কৰিব লাগিব হলে এইখানে আমি কি কৈছো প্ৰফিট এণ্ড লছ এক্সটেনশন অফ প্ৰফিট এণ্ড লছ আমি কৈছো this account includes all expenses and incomes relates to partners. The expenses and incomes which are appropriation of profit means the payment of which depend upon profit after assignment of net profit you have to prepare a profit and loss appropriation accounts. This account includes number 1 interest on capital, number 2 interest on drawings, number 3 partner's salary oblique commission, transfer to reserves. Clear? These 4 items, these are the appropriation of profit means payment of these expenses always depend upon profit holehe payment hobo egida expense ekhane eta koy appropriation of profit. The closing balance of the profit and loss appropriation account here it is called divisible profit. Clear? It will be distributed among the partners capital account. Clear? It is a loss. Therefore, all partner has to bear it. Particular partner bear koribo lagibo loss to bohon koribo lagibo. And here the partners capital account. It's called divisible loss. Okay? The closing balance of profit and loss appropriation account represents as a divisible profit or loss which will be shared among the partners in their agreed profit sharing ratio. Hey, profit and loss appropriation account balance ulabo hetu ki dekhaba partner majot jitu মানে লাভ ভাগ কৰা লাভ বন্ধ jitu লাভ ভাগ কৰিব লাগিব সেই লাভৰ পৰিমাণটো আমাক দেখাব আৰু যেটো লাভ অংশীদাৰৰ মাজত তেওঁলোকৰ লাভ বণ্টন অনুপাত অনুযায়ী তেওঁলোকৰ লাভটো ভাগ কৰিব লাগিব. Whatever profit shown by the profit and loss appropriation account
it will be shared among the all partners in their agreed profit sharing ratio. This is the importance of profit and loss appropriation account. Means, now let's summary. Profit and loss account, profit and loss appropriation account is the extension of profit and loss account. Means, after preparation of profit and loss account, after ascertainment of net profit, every partnership firm has to prepare the profit and loss appropriation account. This account includes all expenses and incomes relating to partners which are depend upon the payment of which depend upon profit. যিবোৰ expense income or profit upon depend কৰিব, সেইবোৰ profit and loss appropriation account include কৰা হ'ব. And the closing balance of the profit and loss appropriation account represents either divisible profit or divisible loss, and it will be shared among the all partners in their agreed profit sharing ratio. Okay, this is called profit and loss appropriation account. Thanks for today. In next class we are going to discuss the various accounts related to partner. Thanks for today.